আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ মঞ্চত পুনৰ নতুনকৈ 2টা বঁটা আৰু পূৰ্বে ঘোষণা কৰা 3টা বঁটা সহ মুঠ 5টা বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ধৰ্মেন্দ্ৰ খাকলাৰীয়ে। আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ধৰ্মেন্দ্ৰ খাকলাৰীয়ে সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলগীয়া 3টা বঁটাৰ লগতে শুভাকাংক্ষীয়ে নতুনকৈ প্ৰদান কৰা 2টা বঁটাৰ দাতা হৈছে ক্ৰমে বকলিয়াঘাটৰ ৰজাপথাৰৰ পূৰ্ণিমা ৰংহাংপিয়ে তেওঁৰ পিতৃ প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰয়াত সোম ৰংহাঙৰ সোঁৱৰণত আৰু ৰজাপথাৰৰ নিবাসী শিক্ষক কবি তথা সংগীত শিল্পী প্ৰভাত দাৰ ফাং বৰদলৈ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃদ্বয় ক্ৰমে দীপক বৰদলৈ আৰু যাদৱ বৰদলৈ তেওঁলোকৰ পিতৃৰ সোঁৱৰণত বঁটা আগবঢ়াইছে। উল্লেখযোগ্য যে আপকুৰ মঞ্চত প্ৰদান কৰিবলগীয়া পূৰ্বে ঘোষণা কৰা অনুসৰি 3টা বঁটা আৰু বৰ্তমান পুনৰ নতুনকৈ 2টা বঁটা সহ আপকুৰ মঞ্চত প্ৰদান কৰিবলগীয়া মুঠ বঁটা হৈছে 5টা। ইপিনে অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে এখনি স্মৰণিকা প্ৰকাশ কৰাৰ চিন্তা কৰা হৈছে। নমস্কাৰ সেৱা কাৰ্বি আংলং জিলা আপকুৰ উদ্যোগত আগন্তুক আগষ্ট মাহত যি বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে সেই বঁটা প্ৰদান অনুষ্ঠানত মোৰ দেউতা স্বৰ্গীয় বগীৰাম বৰদলৈ সোঁৱৰণত এটি বঁটা প্ৰদান আমি কৰিবলৈ আগবাঢ়িছো। আমি 3জন ককাই ভাই, ডাঙৰজন হ'ল দীপক বৰদলৈ, মাজুজন যাদৱ বৰদলৈ আৰু মই প্ৰভাত বৰদলৈ, এই তিনিগৰাকীয়ে মিলি দেউতাৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰিবলৈ কাৰণে আমি আগবাঢ়িছো। আৰু এই অনুষ্ঠানটিত আমাক যি বঁটা প্ৰদানৰ সুবিধাকণ আগবঢ়ালে বা কৰি দিলে কাৰ্বি আংলং জিলা আপকুৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছো। কাৰ্বি আংলঙৰ আপকুৰ উদ্যোগত অহা আগষ্টৰ মাহত বঁটা প্ৰদান যি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সেই আয়োজনত মই মোৰ দেউতা প্ৰয়াত সোম ৰংহাংদেৱৰ তেখেতৰ স্মৃতিত মই তাত বঁটা এটা প্ৰদান কৰিবলৈ বিচাৰিছোঁ। সেই গতিকে মোৰ দেউতা এজন ৰাজনীতিবিদ, তেখেতে আগতে এজন EM, CEM তথা অসম কেবিনেটৰ এজন কেবিনেট মন্ত্ৰীও আছিলে। তেখেতে ঢুকুৱা আজি এবছৰ পাৰ হৈ গ'ল। সেই উপলক্ষে ময়ো সেই বঁটাত দেউতাৰ নামত এটা বঁটা দিবলৈ বিচাৰিছোঁ। সেই বঁটাটো দিবলৈ পাই মই নিজেও সুখী হ'ম আৰু গোটেই ঘৰৰ মানুহখিনিও সুখী হ'ব, যাতে মোক সেই শক্তি দিবলৈ মই সেই শক্তি পাওঁ যাতে মই দিবলৈ পাৰোঁ। সেয়ে মই সকলোৰে ওচৰত মোৰ প্ৰাৰ্থনা আৰু ধন্যবাদ মই মানিম। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, লেংডন বাতৰি।